দুৰ্ঘটনাত পতিত হৈ জীৱন মৃত্যুৰ সৈতে যুঁজি আছে মেদৰতাৰীৰ কালনৈ গাঁৱৰ উদীয়মান যুৱক আব্দুল কৰিম। বিগত 20 দিন পূৰ্বে গুৱাহাটীৰ পৰা বাইকেৰে নিজ গৃহলৈ আহি থকা অৱস্থাত দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত গুৱাহাটী GNRC দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ লোকে ইতিমধ্যে প্ৰায় 20 লাখ টকা খৰচ কৰিছে যদিও এতিয়ালৈকে সুস্থ নোহোৱাত উপায়ন্তৰ হৈ আৰ্থিক সাহায্য বিচাৰি ৰাইজৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে ভুক্তভোগী পৰিয়ালৰ লোকে। গতিকে যদি কোনো সদাশয় হৃদয়ৱান লোকে সহায় কৰিব বিচাৰে তেন্তে তলত দিয়া বেংক একাউণ্টৰ জৰিয়তে সহায় কৰিবলৈ আহ্বান জনাইছে আব্দুল কৰিমৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে। ফোনপে নম্বৰ হৈছে 8474878005। গুৱাহাটীৰ পৰা আহোঁতে আপোনাৰ চাইকেলৰ লগত খুন্দা লাগিছিল, লাগি তেওঁ তাতে পৰি আছিল। 5টামান বজাত প্ৰশাসনিক বিষয়া যারা আছে তেওঁলোকে তাৰ পৰা উঠাই লৈ গোৱালপাৰা হস্পিটেলত লৈ আহিছিল। লৈ অহাৰ পিছত আমাৰ ইফালৰ পৰা এটা ফোন গৈছিল। ফোন যোৱাৰ পিছত প্ৰশাসনিক মানুহে খবৰ দিবলৈ কৈছিল তেওঁলোকে আহি আমাক খবৰ দিছে। আমি লগে লগে গোৱালপাৰা হস্পিটেললৈ যাওঁ। যোৱাৰ পিছত গোৱালপাৰা হস্পিটেলৰ পৰা ৰেফাৰ কৰে। আমি GMC লৈ যাওঁ। GMCৰ পৰাও ৰেফাৰ কৰে। তাৰপিছত আমি দিছপুৰ GNRC দিছপুৰ হস্পিটেল যিটো আছে প্ৰাইভেট, তাতে বৰ্তমান চিকিৎসাধীন হৈ আছে ICUত। আজি 24 দিন পাৰ হৈ গৈছে। ল'ৰাজনৰ নাম কি আৰু গাঁওখনৰ নাম কি? ল'ৰাজনৰ নাম হ'ল আব্দুল কৰিম, তেওঁৰ দেউতাৰ নাম হ'ল আব্দুল মজিদ, গাঁৱৰ নাম হ'ল কালনৈ, পোষ্ট অফিচ মেদৰতাৰী। বৰ্তমান কেনে অৱস্থা? বৰ্তমান আগতকৈ অলপ আৰাম পাইছে, কিন্তু মাত দিলে অলপ চকু মুজি চায়। অলপ সংকটজনক আছিল। ডক্টৰে কৈছে নহয় তোমালোকে যদি ভাল ইয়াতে যদি ট্ৰিটমেণ্ট কৰিব পৰা অতি সোনকালে ভাল হ'ব, কিন্তু আমি ট্ৰিটমেণ্ট ক'ৰ পৰা কৰিম? আমাৰ পইচা যিখিনি আছিল সেইখিনি ইতিমধ্যে শেষ। আমাৰ যিটো বৰদেউতা আব্দুল মজিদ, তেওঁৰ মই জন্মৰ পৰাই দেখিছোঁ তেওঁ দিন হাজিৰা কৰি চলে কোনোমতে। জমি মাটিৰ কথা ক'লে আপোনাৰ 1 বিঘা মাটিও তেনেকুৱা নামত মাটি নাই। তথাপিও আমি যিখিনি সংগ্ৰাম কৰি যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। এতিয়া আমি ৰাইজৰ ওচৰত সহায় বিচাৰিছোঁ যে আপোনালোকে আমাক সহায় কৰিলে আমাৰ যিটো আব্দুল কৰিম সৰু ভাইটি, তেওঁ হয়তো আপোনালোকৰ সহায়ত জীয়াই থাকিব পাৰে। আমার তো আর কোনো নাই, আমার তো সব শেষ দিয়েছে। আমি তো আর চিকিৎসাও করে হারতেছি না, টাকা পয়সা কিছুই নাই, সব বেঁচে কিনা সব শেষ। এখন যদি আপনারা কিছু সহায় করেন আব্দুল করিমকে, তাহলে সহায় হব, না হলে তো তার মরণের এসে যাব। লক্ষীপুৰৰ পৰা আকৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।